হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই লৈ আহিছোঁ এটা চাটনি, আৰু চাটনিটো হৈছে পিঁয়াজ, আদা, নহৰু, জলকীয়া। এই চাটনিটো আপোনালোকে ভাতৰ লগতো খাব পাৰিব বা চিঙাৰা, কচুৰিৰ লগতো খাব পাৰিব। ইয়াতে লৈছোঁ পিঁয়াজ এটা, আৰু জ্বলাটো আপোনালোকে হিচাপ মতে ল'ব। আৰু জলকীয়া মই দিছোঁ কেইবাটাও, আৰু আদা বেছি নিদিব, আদা এটুকুৰ বা দুটুকুৰ দিলে হৈছে। আৰু নহৰু দিছোঁ, আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ, আৰু অলপমান নেমু থাকিলে নেমু দিব পাৰিব। নেমুটো দিলে বেছি ভাল হয়, আৰু মোৰ নেমু নাছিলে কাৰণে মই দিব নোৱাৰিলোঁ। আপোনালোকে থাকিলে নেমু এটুকুৰমান চেপি দিব। আৰু মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত মই ভালদৰে মিক্সি পেষ্টটো বনাই লৈছোঁ, আৰু বাতিত মই উলিয়াই লৈছোঁ, আৰু সেইখন নেমু এটুকুৰা চেপি দিব। আৰু খাই বিৰাটেই ভাল লাগে টমেটো চাটনিতকৈ। এই চাটনিটো ঘৰতে বনাই চাব, বিৰাটেই ভাল লাগিব খাই। পকৰীৰ লগতো খাই ভাল লাগিব। আদা, নহৰু, জলকীয়া, পিঁয়াজ এই চাটনিটো। আৰু এই চাটনিটো বেছিভাগে বনাই দেখুওৱা নাই, মই বনাই দেখুৱাইছোঁ। আৰু এই চাটনিটো ঘৰতে আপোনালোকে বনাই চাব, বিৰাটেই ভাল লাগে খাই, আৰু কমেণ্টত জনাব নাপাহৰিব।